নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশি বৃষ ৰাশি হয় তেন্তে আজিৰ ভিডিঅ'টোত আপোনাৰ বাবে অতি বিশেষ হ'ব। আজি আমি 2026 চনৰ জুলাই মাহৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফল অন্বেষণ কৰিম। এই মাহত আপোনাৰ কেৰিয়াৰ, ব্যৱসায়, বিত্ত, পৰিয়াল, প্ৰেম, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কি পৰিৱৰ্তনৰ বাবে অপেক্ষা কৰি আছে, কোনবোৰ গ্ৰহে আপোনাৰ সফলতা কঢ়িয়াই আনিব আৰু কি কি কথাৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কিয়নো মই কিছুমান সহজ আৰু ফলপ্ৰসূ প্ৰতিকাৰো শ্বেয়াৰ কৰিম যিয়ে আপোনাৰ ভাগ্যক গোটেই মাহটো শক্তিশালী কৰাত সহায় কৰিব। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 2026 চনৰ জুলাই মাহৰ বাবে গ্ৰহৰ প্ৰৱেশ যদি চাওঁ, 2026 চনৰ জুলাই মাহটো আপোনাৰ বাবে কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু ক্ৰমান্বয়ে সফলতাৰ মাহ হ'ব। এই মাহত মংগল গ্ৰহ আপোনাৰ বৃষ ৰাশিত গোটেই মাহটো থাকিব, যিয়ে আপোনাক প্ৰচণ্ড শক্তি, সাহস আৰু আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ আবেগ প্ৰদান কৰিব। যিকোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ক্ষমতা আপোনাৰ পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। 4 জুলাইত শুক্ৰই সিংহ ৰাশিত প্ৰৱেশ কৰিব। শুক্ৰ আপোনাৰ ৰাশিৰ শাসক, গতিকে এই প্ৰৱেশে আপোনাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাব। পৰিয়ালৰ ভিতৰত শান্তি আৰু সুখ বৃদ্ধি পাব আৰু আপুনি ঘৰ সজ্জা, বাহন বা নতুন বৈশিষ্ট্যৰ বাবে ধন খৰচ কৰিব পাৰে। 16 জুলাইলৈকে সূৰ্য মিথুন ৰাশিত থাকিব। আয় বৃদ্ধি, নতুন যোগাযোগ গঢ়ি তোলা আৰু আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাত আপোনাৰ মনোযোগ কেন্দ্ৰীভূত কৰিব। ইয়াৰ পিছত সূৰ্য কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনাৰ যোগাযোগৰ দক্ষতা আৰু সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব। 7 জুলাইৰ পৰা বুধ ৰেট্ৰগ্ৰেড হ'ব, গতিকে এই সময়ছোৱাত কোনো ধৰণৰ খৰখেদা সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকে। নথিপত্ৰ, চুক্তি আৰু আৰ্থিক বিষয় চম্ভালিলে বিশেষ সাৱধানতা অৱলম্বন কৰক। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক যে কেৰিয়াৰ আৰু ব্যৱসায়। কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশটোনো আপোনাৰ এই জুলাই মাহটো কেনেকৈ যাব। 2026 চনৰ জুলাই মাহটো আপোনাৰ কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি নিয়োজিত হয় তেন্তে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সততা আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলক স্পষ্টভাৱে আপ্লুত কৰিব। আপোনাৰ দক্ষতা বৃদ্ধি পাব আৰু দীৰ্ঘদিনীয়া কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। বিক্ৰী, বিপণন, সংবাদ মাধ্যম, পাঠদান, লেখা, বেংকিং, পৰামৰ্শ বা অনলাইন ব্যৱসায়ৰ সৈতে জড়িতসকলে এই মাহত ভাল সুযোগ লাভ কৰিব পাৰে। যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে নতুন ক্লায়েণ্টৰ সৈতে আপোনাৰ যোগাযোগ বৃদ্ধি পাব। কিন্তু 7 জুলাইৰ পিছত বুধৰ ৰেট্ৰগ্ৰেড মোচনৰ বাবে যিকোনো নতুন চুক্তি স্বাক্ষৰ কৰাৰ আগতে প্ৰতিটো নথিপত্ৰ ভালদৰে পৰ্যালোচনা কৰক। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে মাহটোৰ দ্বিতীয়াৰ্ধত আপুনি এটা ভাল সুযোগ পাব পাৰে। আৰ্থিক পৰিস্থিতি যদি চাওঁ, এই মাহটো আৰ্থিকভাৱে সুষম হ'ব। আয় বৃদ্ধিৰ নতুন পথ মুকলি হ'ব পাৰে। আনকি কিছুমান মানুহে আবদ্ধ হৈ থকা ধন ঘূৰাই পাব পাৰে। কিন্তু আয় বৃদ্ধিৰ দৰে খৰচো বৃদ্ধি পাব পাৰে। 7 জুলাইৰ পিছত বিনিয়োগ কৰাৰ সময়ত বিশেষভাৱে সাৱধান হ'ব। শ্বেয়াৰ বজাৰ, জল্পনা কল্পনা বা অজ্ঞাত বিনিয়োগ এৰাই চলোৱাটোৱেই উত্তম হ'ব। দীৰ্ঘম্যাদী বিনিয়োগ কৰিলে ভৱিষ্যতে ইতিবাচক ফলাফল দেখা পাব পাৰে। পৰিয়াল আৰু বৈবাহিক জীৱন যদি চাওঁ, এই মাহটো পৰিয়ালৰ বাবে বহুতো ভাল হ'ব। 4 জুলাইৰ পিছত ঘৰৰ পৰিৱেশ পূৰ্বতকৈ অধিক ইতিবাচক হ'ব। পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব। ঘৰত কিবা শুভ অনুষ্ঠান, পূজা উদযাপনো হ'ব পাৰে। যদি আপুনি বিবাহিত তেন্তে আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। আপোনালোকৰ মাজত প্ৰেম আৰু বিশ্বাস বাঢ়িব। প্ৰেমত পৰাসকলে তেওঁলোকৰ সম্পৰ্ক মজবুত কৰিব, কিন্তু বুধ গ্ৰহৰ ৰেট্ৰগ্ৰেড গতিৰ বাবে সৰু সৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে যিকোনো কথাত লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে শান্তভাৱে কথা কওক। অবিবাহিত জাতক জাতিকাৰ বাবেও ভাল মিল পোৱাৰ সম্ভাৱনা আছে। এতিয়া জানো আহক যে স্বাস্থ্যৰ দিশটো, যিহেতু জুলাই মাহটো স্বাস্থ্যৰ যদি আমি চাওঁ, স্বাস্থ্য সাধাৰণতে ভাল হ'ব। আপোনাৰ ৰাশিত মংগল গ্ৰহই আপোনাক প্ৰচুৰ শক্তি কঢ়িয়াই আনিব, কিন্তু অতিমাত্ৰা কাম কৰিলে ক্লান্তি আৰু মানসিক চাপ বৃদ্ধি পাব। 7 জুলাইৰ পিছত মানসিক চাপ, অতিমাত্ৰা চিন্তা, টোপনিৰ অভাৱ আদি সমস্যাই আপোনাৰ আমনি কৰিব পাৰে। গতিকে যোগাসন, প্ৰাণায়াম, ধ্যান অভ্যাস কৰক আৰু দৈনন্দিন পৰ্যাপ্ত টোপনি লওক। তেলীয়া আৰু টেঙা খাদ্য পৰিহাৰ কৰি প্ৰচুৰ পৰিমাণে পানী খাব লাগিব।
শিক্ষাৰ দিশ যদি চাওঁ, এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰমৰ মাহ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে ধাৰাবাহিক অনুশীলনৰ জৰিয়তে সফলতা লাভ কৰাৰ সম্ভাৱনা থাকে। বুধ গ্ৰহৰ ৰেট্ৰগ্ৰেড গতিৰ বাবে অধ্যয়নত কিছু বিক্ষিপ্ততা আহিব পাৰে। গতিকে নতুন বিষয় এটা আৰম্ভ কৰাৰ পৰিৱৰ্তে পুৰণি বিষয়বোৰ অধিক সংশোধন কৰক। আপোনাৰ টোকা, এডমিট কাৰ্ড, পৰীক্ষাৰ সম্পৰ্কীয় নথিপত্ৰ দুবাৰ পৰীক্ষা কৰিবলৈ নাপাহৰিব। প্ৰেমৰ জীৱন যদি চাওঁ, প্ৰেমৰ সম্পৰ্কৰ বাবে এই মাহটো ৰোমান্টিক হ'ব। ইতিমধ্যে সম্পৰ্কত থকাসকলে হয়তো নিজৰ সম্পৰ্ক শক্তিশালী হোৱা দেখিব। যিসকল অবিবাহিতসকলে তেওঁলোকৰ জীৱনত নতুনকৈ প্ৰৱেশ কৰা বিচাৰি পাব পাৰে। কিন্তু যিকোনো সম্পৰ্কত ইগ' আৰু ভুল বুজাবুজিৰ পৰা আঁতৰত থাকে। বিশেষ কিছুমান আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনো নথি পঢ়া আপুনি নোহোৱাকৈ চহী নকৰিব। আজি যিকোনো বস্তুত আপুনি নপঢ়াকৈ আপুনি কেতিয়াও চহী নকৰিব। বুদ্ধিমান ৰূপে বিনিয়োগ কৰক, খং নিয়ন্ত্ৰণ কৰক, পৰিয়ালৰ সদস্যৰ অনুভৱক সন্মান কৰক। কাৰোবাক পৰামৰ্শৰ ভিত্তিত কোনো ডাঙৰ সিদ্ধান্ত নল'ব। সামগ্ৰিকভাৱে 2026 চনৰ জুলাই মাহটো বৃষ ৰাশিৰ বাবে কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু অবিৰত অগ্ৰগতিৰ মাহ হ'ব। নতুন কেৰিয়াৰৰ সুযোগ আহিব। আপোনাৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে শক্তিশালী হ'ব। আপোনাৰ পৰিয়ালৰ ভিতৰত সুখ বাঢ়িব আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক সুষম হৈ পৰিব। মাত্ৰ সাৱধান হওক যাতে কোনো খৰখেদা সিদ্ধান্ত লোৱা নহয়, কাৰণ 7 জুলাইৰ পৰা বুধ গ্ৰহ ৰেট্ৰগ্ৰেড হ'ব। যদি আপুনি ধৈৰ্য, অনুশাসন আৰু বুজাবুজিৰে আগবাঢ়ি যায়, তেন্তে এই মাহটো ভৱিষ্যতৰ মহান সফলতাৰ বাবে এক শক্তিশালী ভেটি হিচাপে প্ৰমাণিত হ'ব পাৰে। প্ৰিয় দৰ্শক, 2026 চনৰ জুলাই মাহৰ বাবে সহজ প্ৰতিকাৰ আমি যদি চাওঁ, শুক্ৰবাৰে দেৱী লক্ষ্মীক বগা ফুল আগবঢ়াওক। দৈনিক 108 বাৰ ওম শুক্ৰায় নমঃ মন্ত্ৰ জপ কৰক। শুকুৰবাৰে গাই গৰুক আপুনি পশু খাদ্য খুৱাওক আৰু পাৰিলে বগা বস্তু আপুনি দান কৰক। যেনে ধৰি লওক চাউল, গাখীৰ, বগা মিঠাই, এনেকৈ বস্তু আপুনি দান কৰিব পাৰে। ঘৰতে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইতিবাচক পৰিৱেশ বজাই ৰাখক। প্ৰিয় দৰ্শক, যিহেতু আজি আমি আলোচনা কৰিলোঁ যে বৃষ ৰাশি যিহেতু আপোনাৰ জুলাই মাহটো আপোনাৰ কেনেকৈ যাব বা আপোনাৰ কোন গ্ৰহ আজি প্ৰৱেশত আপোনাৰ কি ফলাফল হ'ব, কোন তাৰিখে আজি গ্ৰহৰ আজি আপোনাৰ প্ৰৱেশ হ'ব, তাৰ ওপৰত আমি আলোচনা কৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধু বান্ধৱী তেখেতসকলৰ লগত আজি ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক। আৰু কমেণ্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় আপোনালোকে বা জয় ভোলেনাথ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আজি এনে ভিডিঅ' পাবৰ কাৰণে আজি বিভিন্ন ভিডিঅ' ৰাশিফলৰ ভিডিঅ'ই হওক, বিভিন্ন যে জ্যোতিষৰ ভিত্তিত আজি ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।